নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো সকলোকে আজিৰ ভেকেন্সিখিনি মই ডিটেইলছখিনি দেখুৱাই যাম চাই যাব আজিৰ প্ৰথমটো ভেকেন্সি আছে ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ সাৰ্ভেৰ কাৰণে তিনটা ভেকেন্সি আছে এলিজিবিলিটি কোৱালিফিকেশন ডিপ্লোমা ইন সাৰ্ভে ইঞ্জিনিয়াৰিং কৰা হলে এপ্লাই কৰিব পাৰে বা আপোনালোকৰ গ্ৰেজুৱেট উইথ সাৰ্ভে নলেজ যদি আছে এপ্লাই কৰিব পাৰে আৰু মিনিমাম 2 বছৰৰ এক্সপেৰিয়েন্স হ'ব লাগিব সাৰ্ভে এণ্ড ডাটা কালেকচনত আপোনালোকৰ এনুৱেল স্যালাৰি 2,40,000 হ'ব প্লাস তাৰ লগত আদাৰ এলাৱেন্স থাকিব কিছুমান এটো মান্থলি কিমান আহিব আপোনালোকে 12 এৰে ডিভাইড কৰি কিনে চাই ল'ব পিছৰ ভেকেন্সি টু আহিছে আপোনালোকৰ সাৰ্ভে ফিল্ড এসিস্ট্যান্ট 12টা ভেকেন্সি আছে ইয়াত এলিজিবিলিটি ইয়াতে কোৱালিফিকেশন মিনিমাম আইটিআই পাস কৰা হ'ব লাগিব সাৰ্ভে বা যদি হায়াৰ সেকেন্ডাৰী পাস কৰা আছে এপ্লাই কৰিব পাৰিব এক্সপেৰিয়েন্স ইন দা সাৰ্ভে ওয়ার্ক শ্যাল বি প্ৰিফাৰ্ড যদি এক্সপেৰিয়েন্স থাকে প্ৰিফাৰেন্স দিব undertake data collection in the field ইয়াৰ salary monthly যেটো annual যেটো salary to 1,68,000 দিয়া আছে এটো monthly calculate কৰি চাব পাৰে fresher can also apply fresher apply কৰিব পাৰিব আৰু walk in interview details আছে আপোনালোকৰ 22 February 2025 address of Guwahati যেটো interview address হয় এটো Guwahati interview হ'ব Guwahati কোড interview হ'ব যদি জানিব বিচাৰিছে ইয়াতে contact number দিয়া আছে এটোত ফোন কৰি ল'ব আৰু নিজৰ যিখন বায়োডাটা হিখনে ইমেইলটোত পঠিয়াই দি থৈ দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব 20 ফেব্ৰুৱাৰী পিছৰ পোষ্টটো সিমৰেন টুৰছ এণ্ড ট্ৰেভেলছৰ পৰা আহিছে গুৱাহাটী ইয়াতে ৰিকোয়াৰ্ড ফুল টাইম মেল পাৰসন লোকেশন হ'ব গুৱাহাটী ব্ৰাঞ্চ খ্ৰীষ্টান বস্তি শুড হেভ কম্পিউটাৰ নলেজ ইন এণ্ড পাংচুৱেল ইন ৱৰ্ক টু হেণ্ডেল ডে টু ডে অপাৰেশ্যন একমোডেশ্যন উইল বি প্ৰভাইডেড বুলি দিয়া আছে যদি বাহিৰৰ কেণ্ডিডেট হয় একমোডেশ্যন দিব আপোনালোকক ইন্টারেস্টেড হলে ইয়াতে আপোনালোকৰ নিজৰ বায়োডাটাখনৰ লগতে এক কপি পাসপোর্ট সাইজ ফটো রিসেন্ট পাসপোর্ট সাইজ ফটো এই মেইলটো পঠিয়াই দিব মেইল কৰি দিব ইয়াৰে লাষ্ট ডেট হ'ব 23 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সিটো আসাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ পৰা আহিছে সেন্টাৰ কোঅৰ্ডিনেটৰৰ পোষ্ট হয় কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে যদি ৰিলেভেন্ট এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰে Additional criteria কিছুমান দিয়া আছে candidate must be young enthusiastic proactive with good knowledge of English Assamese and in addition Hindi written and verbal যদি হিন্দী জানে তেতিয়া হলে হেতু এটা added advantage হ'ব আপোনালোকৰ কাৰণে আৰু must have good computer knowledge আপোনালোকৰ কম্পিউটাৰত ভাল এটা knowledge হ'ব লাগিব আৰু candidate will need to travel to other northeastern states বেলেগ north eastৰ যিবোৰ ষ্টেট আছে সেইবোৰত ট্ৰাভেল কৰিব লাগিব যদি ইন্টারেস্টেড হয় ইমেইলটোত বায়োডাটা পঠিয়াই দিব ইয়াত যেটো মেইল হাইলাইট কৰা আছে এটো পঠিয়াব আৰু ইয়াৰে লাষ্ট ডেট হ'ব 25 ফেব্ৰুৱাৰী shortlisted candidate will be notified via ইমেইলত আপোনালোকক ইন্টাৰভিউ কাৰণে শৰ্টলিস্ট কৰিব মানে জনাই দিব শৰ্টলিস্ট কৰি জাক কৰিব পিছৰ ভেকেন্সি নীলাচল ক্ৰেডিট মেনেজমেন্ট প্ৰাইভেট লিমিটেডৰ পৰা আহিছে বিপিও ট্ৰেইনাৰৰ ভেকেন্সি এক্সপেৰিয়েন্স হ'ব লাগিব ৰিকভাৰী কালেকচন ফ্ৰম বেংকিং অৰ এনবিএফসি লোকেশন গুৱাহাটী salary negotiable হ'ব only for experienced candidate with minimum 2 years and above fresher apply কৰিব নোৱাৰি ইয়াত আৰু যদি ইন্টারেস্টেড হয় আৰু যদি 2 বছৰৰ এক্সপেৰিয়েন্স আছে তেতিয়ালে দুটা মেইল দিয়া আছে যিকোনো এটা বায়োডাটা পঠিয়াব বা দুইটা মেইল এটা বায়োডাটা পঠিয়াব পাৰে লাষ্ট ডেট 19 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সি জিএনআৰসি হস্পিটালৰ পৰা আহিছে এক্সিকিউটিভ এসিস্ট্যান্টৰ ভেকেন্সি কোৱালিফিকেশন এমবিএ কৰা হ'ব লাগিব আৰু ইয়াতে 1 to 3 ইয়াৰ্ছৰ ভেকেন্সি মানে 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে মেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব 20 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সি ৰিশপ আইৰন ষ্টিল প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ডাটা এসিস্ট্যান্টৰ ভেকেন্সি লোকেশন লখৰা গুৱাহাটী এক্সপেৰিয়েন্স ইয়াত মিনিমাম 1 ইয়াৰৰ হ'ব লাগিব আৰু এক্সপাৰ্টাইজ হ'ব লাগিব কোটেশন ড্ৰাফটিং এমএছ এক্সেল আৰু গুগল শিটৰ কাম জানিব লাগিব স্যালাৰি 12,000 টকা দিয়া হ'ব ইন্টারেস্টেড হলে ইয়াতে মেইল দিয়া আছে মেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট ইয়াৰে 20 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সিটো ভিএনআৰ6 প্ৰাইভেট লিমিটেড বৰপেটা আসামৰ পৰা আহিছে ইয়াতে বিএসসি কৰা ক্যান্ডিডেট যদি এগ্ৰিকালচাৰত বিএসসি কৰা আছে বা এমবিএ কৰা আছে এগ্ৰি বিজনেস ম্যানেজমেন্টত এপ্লাই কৰিব পাৰে এইটো পোষ্টত এক্সপেৰিয়েন্স থাকিব লাগিব আপোনালোকৰ 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স হ'ব লাগিব এগ্ৰো ইনপুট কোম্পানীত কাম কৰা প্ৰিফাৰেবলি ইন ভেজিটেবল সিডস প্ৰিফাৰেন্স দিব যদি ভেজিটেবল সিডস ব্যাকগ্ৰাউণ্ডৰ পৰা হয় আৰু ক্যান্ডিডেটস টু হেভ কমান্ড ইন ৰিজিয়নেল ল্যাঙ্গুৱেজ আসামিজ আৰু বেংগলী জানিব লাগিব সিটিসি এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হেতু মেলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 20 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সিটো কনষ্ট্ৰাকচন কোম্পানীৰ পৰা আহিছে শিৱসাগৰ অফিস এসিস্ট্যান্টৰ ভেকেন্সি দুটা পোষ্ট আছে গ্ৰেজুৱেচনৰ লগতে কম্পিউটাৰ নলেজ লাগিব ইয়াতে পিছৰ পোষ্টটো একাউন্টেন্টৰ পোষ্ট এটা পোষ্ট আছে বিকম পাছ হ'ব লাগিব আৰু নেক্সটটো কেশিয়াৰৰ পোষ্ট হয় ইয়াতো এটা পোষ্ট আছে আৰু বিকম পাছ কৰা হ'ব লাগিব ইন্টারেস্টেড হলে ইয়াতে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 19 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সিটো ওজন ফাৰ্মাসিউটিক্যাল লিমিটেডৰ পৰা আহিছে লোকেশন হ'ব আমিনগাঁও ইয়াতে ফ্ৰেছাৰ বি ফাৰ্মা কৰা ক্যান্ডিডেট এপ্লাই কৰিব পাৰে আৰু ফ্ৰেছাৰ বিকম যিসকলে নতুনকৈ গ্ৰেজুৱেচন কৰিছে বিকম কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰে
ইণ্টাৰেষ্টেড হ'লে ইয়াতে মেইলত বায়'ডাটা পঠিয়াব লাষ্ট ডেট হ'ব 24 ফেব্ৰুৱাৰী পিছৰ ভেকেঞ্চিটো এমপি একাডেমীৰ পৰা আহিছে ইয়াতে মাষ্টাৰ্ছ মানে টিচাৰ্ছ বিচৰা হৈছে ইয়াতে ছাবজেক্টবিলাক দিয়া আছে ইংলিছ এছামিছ হিন্দী মেথমেটিক্স ছায়েন্স হিষ্ট্ৰী পলিটিকেল ছায়েন্স জিঅ'গ্ৰাফি ফিজিকেল এডুকেশ্যন এণ্ড মণ্টেছৰী ট্ৰেইনিং ফৰ প্ৰি প্ৰাইমেৰী এইবিলাক পোষ্টৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব ৰিলেভেণ্ট ছাবজেক্টত আৰু জব লোকেশ্যন হ'ব আপোনালোকৰ খেলাইকুছি গুৱাহাটী পাকৰকোনা আলিকাছ হাজোৰত আৰু ৰামপুৰ বাজিৰিপাৰা ইণ্টাৰভিউ ডেট হ'ব 22 ফেব্ৰুৱাৰী মৰ্ণিং 11 AM পৰা 1 PM লৈকে হ'ব আপোনালোকৰ এড্ৰেছ এমপি একাডেমী এড্ৰেছটোৰ বিষয়ে ভালকৈ জানিব হ'লে ইয়াতে কণ্টেক্ট নম্বৰ দি আছে কণ্টেক্ট কৰি ল'ব পিছৰ ভেকেঞ্চিটো এটা প্ৰজেক্টৰ কাৰণে আহিছে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ পৰা আহিছে এইটো 1 নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট মেনেজাৰ এটা পোষ্ট কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন কৰাব লাগিব ইন এনি ডিচিপ্লিন অফ ছ'চিয়েল ছায়েন্স প্ৰিফাৰেবলি 1 year যদি এক্সপিৰিয়েঞ্চ আছে ডিষ্ট্ৰিক্ট লেভেল প্ৰগ্ৰেমত ৰিলেটেড টু হেল্থ ৰিলেটেড ছেক্টৰত যদি কাম কৰা এক্সপিৰিয়েঞ্চ আছে এপ্লাই কৰিব পাৰিব পিছৰটো একাউণ্টেণ্টৰ পোষ্ট এটা পোষ্ট আছে গ্ৰেজুৱেশ্যন কৰাব লাগিব কমাৰ্চত আৰু কম্পিউটাৰ নলেজ লাগিব আৰু পিছৰটো আপোনালোকৰ কাউন্সিলৰৰ পোষ্ট এটা আছে ইয়াতে ডিগ্ৰী পাছ কৰা হ'লে এপ্লাই কৰিব পাৰে ইণ্টাৰেষ্টেড যদি হয় ইয়াতে মেইল দি আছে মেইলটোত বায়'ডাটা পঠিয়াই দিব এইটো এনজিঅ'ৰ পৰা এনজিঅ'ৰ ভেকেঞ্চি হয় চাগে পিছৰ যিটো ভেকেঞ্চি এইটো গ্ৰীণ ভেলী পাব্লিক স্কুল খানামুখৰ পৰা আহিছে গুৱাহাটী য়ং ডাইনামিক ফিমেল ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি উইথ এ স্মাৰ্ট প্লিজিং পাৰ্চনেলিটি এণ্ড গুড কমিউনিকেশ্যন স্কিল ইন ইংলিছ এণ্ড শুড বি ৱেল ভাৰ্চড কম্পিউটাৰ নলেজ কম্পিউটাৰো জানিব লাগিব ইণ্টাৰেষ্টেড হ'লে ইয়াতে মেইল দিয়া আছে ইয়াতে মোবাইল নম্বৰ দিয়া আছে দুটা মোবাইল নম্বৰ যিকোনো এটাত কণ্টেক্ট কৰি ল'ব চেলাৰী আপোনালোকৰ নেগোচিয়েবল হ'ব পিছৰ ভেকেঞ্চিটো কিডজি অম্বিকাগিৰি নগৰৰ পৰা আহিছে টিচাৰ আৰু স্পেচিয়েল এডুকেটৰ ফিমেলৰ কাৰণে আৰু পিছৰটো পোষ্ট আপোনালোকৰ ডান্স টিচাৰ কোনোবাই যদি ইণ্টাৰেষ্টেড হয় মোবাইল নম্বৰ দি আছে কণ্টেক্ট কৰি ল'ব লাষ্ট ডেট হ'ব 20 ফেব্ৰুৱাৰী এইখিনি আছিলে আজিৰ দিনটোৰ ভেকেঞ্চিৰ আপডেট ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ